হ্যাঁ গাইস, গুড মর্নিং। তো এবার দেখো আমার শুকুর আলী ভাইয়ের ভাষণ, ঠিক আছে? তো ভাষণটা দেখে দেখো শুকুর আলী ভাইয়ের। যে আমাৰ ৰাম মন্দিৰত যোৱা উচিত নউচিত নিজে বিবেচনা কৰিব লাগে। হয় শুকুর আলী ভাই, হয় হয় হয়। এইটো আমাৰ ব্যক্তিগত কথা নহয়, মোৰ ব্যক্তিগত মই নাযাওঁ, কাৰণ তই না আহিলেও কোনো দুঃখ নাই, বুঝছা? যেনেকৈ ৰাম মন্দিৰ মুকলি হ'ব, তাত কি আছিলে? মছজিদ আছিলে। মছজিদ ভাঙি দিছে, দিয়ে ৰাম মন্দিৰ বনাব। আমি সকলোৱে মুছলমানে এটা কথা চিন্তা কৰি এটাই কথা মনত ৰাখিব আপোনালোকে, যে আমি বাবুল মছজিদটো ৰাম মন্দিৰৰ নামত আল্লাহৰ ৰাস্তে দান কৰিছোঁ। আমি তাক দান কৰি দিছোঁ, কাৰণ গতিকে আমি হিন্দু ভাইসকলক দিয়া নাই। মই আল্লাহৰ ৰাস্তাত ৰাম মন্দিৰ নামত বাবুল মছজিদ দান কৰি দিছোঁ। ভাই শুকুর আলী ভাই, তোর মনটা বিরাট ভাল, তার কারণ দান করে দিছিস, ঠিক আছে? তোর তোর বাপের মাটি না, দান করিয়ে দিছিস। সেইটো সকলোৱে আমাৰ সেই কথাটো চিন্তা কৰিব লাগে, যে আমি দান কৰি দিছোঁ আল্লাহৰ ৰাস্তে, যেনেকুৱা আমি ঈদৰ টাইমত তাত দিছোঁ। আৰু চাহাবক মই কওঁ, সেইবিলাক কথা যাতে আপোনালোকে দ্বিতীয়বাৰকৈ তেনেকুৱা কথা ক'ব নালাগে। আপুনি হয় হয় শুকুর আলী ভাই, নাকম নাকম, কাউকে নাকম, মই চুপচাপ আছো মই। মই অনুৰোধ কৰিম যে আপোনালোকে সেইবিলাক চুপচাপ হৈ থাকক, আৰু মনে মনে আমি আল্লাহৰ ৰাস্তাত দি দিছোঁ, সেইটো কথা। আল্লাহ যাতে আমাক সেইটো কবুল কৰি লৈছে, সেইটোহে কথা। আমি দান কৰি দিছোঁ, আমি অন্তৰৰ পৰা দান কৰি দিছোঁ। আৰু আমি এটা কথা জানিব বিচাৰিম, গতিকে তেওঁলোকে বনায়, কিন্তু মোৰ এটা কথা হ'ল কি কি হল তোর এটা কথা কি ক? রাম মন্দির ক, শুনি আছো। আজি ৰাম মন্দিৰ বনালে ঠিক আছে, যেনেকৈ আমাৰ পয়গম্বৰ হজৰত মহম্মদ আছিলে, তেওঁ 500 বছৰত তেওঁ জন্ম, 500 কিমান আছে মই পাহৰি গ'লোঁ, কিন্তু 632 চনত তেওঁ মৃত্যু হৈছে। ঠিক তেনেকুৱা ধৰণে মই কওঁ যে তেনেকুৱা ধৰণৰ যদি ৰাম জন্ম কেতিয়া হৈছিলে আৰু ক'ত হৈছিলে, যদি কোনোবাই জানে, মই জানিব বিচাৰিছোঁ। 2024 চনত জন্ম হৈছিলে ৰামৰ, ঠিক আছে শুকুর আলী ভাই?